Good morning, student. আজি তোমালোকৰ লগত মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত আহিব লগা কেইটামান মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতাৰ প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। এতিয়া ইয়াতে দিছে কি চোৱা, এইটো এটা চিত্ৰ, অৰ্ধ চিত্ৰ এটা দিয়া হৈ আছে। এই চিত্ৰটোৰ লগত এই কাষৰ চাৰিটা চিত্ৰৰ কোনটো চিত্ৰ লগ লগাই দিলে এইটো সম্পূৰ্ণ চিত্ৰ হৈ যাব সুধিছে। গতিকে এইটো চোৱাচোন কেনেকৈ কৰিব লাগিব। এইটো চিত্ৰটো আছে চোৱা, এনেকৈ পেলাই এনেকৈ গৈ এনেকৈ আহি এনেকৈ এইটো। গতিকে এইটো যদি সম্পূৰ্ণ চিত্ৰ হ'ব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, এটা আইডিয়া লৈ ল'বা। এইখিনিতে এনেকৈ পেলাই এনেকৈ সমানকৈ এনেকৈ আঁকি চাবা, এডালত এনেকৈ পেলাই এনেকৈ জইন দিবা। দিয়াৰ লগে লগে এই ঘৰটো কেনেকুৱা ধৰণৰ হ'ল। গতিকে এই ঘৰটো কেনেকুৱা ধৰণৰ হ'ল তোমালোকে চোৱাচোন বাৰু। এই ঘৰটো কেনেকুৱা ধৰণৰ হ'ব, এইটো ঘৰৰ নিচিনা নহ'ব, হ'বনে? হ'ব নেকি বাৰু? নহ'ব, কাৰণ এই ভাৰটো অলপ কম আছে, ইয়াত ভাৰটো এই বস্তুখিনি অলপ বেছি। গতিকে আমাৰ এইটো ঘৰো আমাৰ নহ'ব, এইটো ঘৰো নহ'ব, এইটো ঘৰ হ'ব। ঘৰটো চোৱা, ঘৰটো যদি আমি ইয়াত আনি বহাই দিওঁ ই সম্পূৰ্ণভাৱে মিলি যাব, এটা সম্পূৰ্ণ চিত্ৰ হৈ যাব। গতিকে আমাৰ 57 কুৱেশ্যনটোৰ আনচাৰটো আমাৰ ঘ হ'ব, অৰ্থাৎ ABCD কৰি যদি থাকে গতিকে আমাৰ হ'ব এইটো ডি। গতিকে তোমালোকে 57 নাম্বাৰত ডি ঘৰটো তোমালোকে কালাৰ কৰিব লাগিব। মোৰ OMR sheet কেনেকৈ ফিল আপ কৰিব লাগে তেনেকুৱা ভিডিঅ' আছে, মই তোমালোকক ডেছক্ৰিপশ্যনত OMR sheet কেনেকৈ ফিল আপ কৰিব লাগে সেই ভিডিঅ'টো দি দিম। সেইটো ভিডিঅ' চাই ল'বা, চাই ল'লে তোমালোকৰ পৰীক্ষাত OMR sheet ফিল আপ কৰাত কোনো অসুবিধা নহয়, বা মই নতুনকৈ এটা ভিডিঅ' বনাই তোমালোকক দিম, তোমালোকে চাই ল'ব পাৰিবা। পিছত এইটো চিত্ৰ চোৱা, এইটো চিত্ৰ সেই তেনেকৈ এনেকৈ বোলে আমি লৈ গ'লোঁ, লৈ গৈ এনেকৈ লৈ আহিলোঁ, এনেকৈ লৈ আহিলোঁ, তাৰপিছত এনেকৈ দিলোঁ এনেকৈ, তাৰপিছত এইখিনি কিন্তু এনেকৈ ভাঁজ এটা হৈ পেলাইহে আহিব। গতিকে ইয়াত কোনটো চিত্ৰ আমাৰ লাগিব চোৱাচোন বাৰু। ইয়াত কোনটো চিত্ৰ আহিব পাৰে, এইটোতো আহিবই নোৱাৰে, এইটো কোণীয়াটো সেই ভিতৰৰ ফালে আছে, ওপৰত আছে, গতিকে ওপৰত সোমাব লাগিব। তো ওপৰত নহ'ব, এইটো অলপ মাজত, গতিকে মাজৰটো আমাৰ হ'ব লাগিব দেই। গতিকে আমাৰ মাজৰটো হ'লে এইটো এটা হয়নে, ঘ গ হয়নে নহয়, ঘটো আৰু গটো এই দুটাৰ ভিতৰতে আমাৰ হ'ব পাৰে, আৰু এইটো ফাৰটো বেছি। গতিকে আমাৰ ইয়াতে ঘটো উত্তৰটো আমাৰ ইয়াতে শুদ্ধ হ'ব। এইটো ঘটো আমাৰ শুদ্ধ নহ'ব, কিয় নহ'ব চোৱাচোন, এইটো ফাৰটো অলপ বেছি, এইটো অলপ কম আছে, গতিকে আমাৰ গটোৱে হ'ব ইয়াৰ উত্তৰ, গ নম্বৰ, অৰ্থাৎ 58টো উত্তৰ গ হ'ব। তাৰপিছত আমি যাওঁ পিছৰ প্ৰশ্ন এইটো। এতিয়া এনেকৈ পেলাই আমি আহি লৈ পেলাই এনেকৈ ল'লোঁ, লৈ পেলাই আমি কি কৰিলোঁ, এইটো গাত নহয় এনেকৈ পেলাই অকণমান আঁতৰি দি নিব লাগিব, যিহেতু এইটো আমাৰ গোটেইকেইটা চিত্ৰতে কি আছে, এনেকৈ ভাঁজটো সোমোৱা চিত্ৰ আছেনে? আছে। এতিয়া চোৱা, তেতিয়াহ'লে এইখিনি চোৱা, এইখিনি এটা ব নিচিনা হৈ আছেনে, ব নিচিনা, এইখিনি ব হয়নে, এইটো ব নিচিনা হৈ আছে, আৰু এইখিনি এনেকৈ গৈ পেলাই এনেকৈ বেকাকৈ এনেকৈ আহিব। গতিকে আমাৰ কোনটো চিত্ৰ হ'ব ইয়াতে চোৱা, কোনটো চিত্ৰ হ'ব, এইটো অলপ বেছিকৈ, এইকেইটা কম আছে, গতিকে আমাৰ এইটো কোনটো হ'ব পাৰে, গটো, এইটো গটো হ'ব পাৰে। আনচাৰটো ইয়াতে গ হ'ব। তাৰপিছত এইটো চোৱা, এইটো এনেকৈ গ'ল, এনেকৈ পেলাই তুমি আঁকি লোৱা, এইটো চিত্ৰটো এনেকৈ পেলাই আঁকি লোৱাৰ পিছত চোৱা, এইটো কোণীয়াকৈ সোমাব, এইখিনি কোণীয়াকৈ সোমাব, এইখিনি এনেকৈ আহিল, এইখিনি এনেকৈ গ'ল, এনেকৈ আহিল, এনেকৈ গ'ল। গতিকে এইটো চিত্ৰ, গোটেইকেইটা চিত্ৰ ছেইম, চোৱা গোটেইকেইটা চিত্ৰই ছেইম, কিন্তু কোনটো হ'ব আমি সেইটোহে আমি মাৰ্ক কৰিব লাগিব, হয়নে। এনেকৈ গৈ এনেকৈ আহি এনেকৈ যাব, গতিকে এইটো চোৱাচোন, এনেকৈ গ'ল, এনেকৈ আহিল, এনেকৈ এইটো।
গতিকে ইয়াতেও ঘৰটোৱে হ'ব উত্তৰ, ঘৰ নম্বৰটো ইয়াৰো উত্তৰ, অৰ্থাৎ 60ত আমি ডিটো আমি কি কৰিম, কালাৰ কৰিম। গতিকে এই ধৰণে আমি ইয়াৰ যি মানসিক দক্ষতা প্ৰশ্ন তোমালোকৰ আহিব, সেই মানসিক প্ৰশ্নৰ দক্ষতাৰ প্ৰশ্নখিনি অৰ্থাৎ 20টা প্ৰশ্ন তোমালোকে এনেধৰণে কৰিব লাগিব। খুব বিশেষ টানো নহয় আৰু বিশেষ সহজো নহয়। যদি তোমালোকে টেকনিক কিছুমান থাকে, সেই টেকনিকবিলাক ফ'ল' কৰি যদি এইখিনি কৰিব পাৰা, তেতিয়াহ'লে তোমালোকৰ কি হ'ব, নম্বৰকেইটা গোটেইকেইটা নম্বৰ পাবলৈ সক্ষম হ'ব পাৰিবা। গতিকে আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত তোমালোকৰ লগত আকৌ লগ হ'ম বেলেগ এটা ভিডিঅ' লৈ। গতিকে তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা, সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।